নমস্কাৰ আপোনালোকে চাই আছে তাজিবুৰ টেকনলজি ইউটিউব চেনেল প্ৰিয় দৰ্শকসকল আজিৰ খণ্ডিত ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰিব আৰু ভিডিঅ'টো এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰি আমাক উৎসাহিত কৰে যেন আজিৰ খণ্ডিত প্ৰথম দিনা বহুতে ভয়ংকৰ খবৰ এটা ওলাইছে ৰঙালীৰ মাজতে তেজেৰে ৰাঙলী হ'ল এখন ঘৰ পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ ৰঙালীৰ মাজতে তেজেৰে ৰাঙলী হ'ল এখন ঘৰ পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ চাপৰৰ ৰঙামাটিৰ চচলাপাৰা দ্বিতীয় খণ্ডত এই হত্যাকাণ্ড সংঘটিত হৈছে পাখণ্ড পুত্ৰৰ ঘৰৰ ভিতৰতে হত্যা কৰে পিতৃক পাখণ্ড পুত্ৰই মৰিয়াই হত্যা কৰি নিজ পিতৃক চাপৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কৰায়ত্ব কৰিলে মহিলাসহ তিনিজনক মানুহ বিহুৰ দিনাই চাপৰৰ ৰঙামাটি চচলাপাৰা দ্বিতীয় খণ্ড গাঁৱত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে পাৰিবাৰিক কন্দলৰ পৰিণতিত সংঘটিত হৈ এই হত্যাকাণ্ডৰ ঘটনা ৰঙালী উৎসাহৰ মাজতে ৰাজ্যত কৰোনা সংহাৰ ৩৮৫ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে ৩জনৰ মৃত্যু ৰাজ্যত ৰঙালী উৎসাহক যেন কৰোনাতংক ভালেখিনি ম্লান কৰি পেলাইছে ৰাজ্যত বিগত ২৪ ঘণ্টাত কৰোনাত নতুনকৈ আক্ৰান্ত হৈছে ৩৮৫ গৰাকী লোক এই সময়ছোৱাত ক'ভিডত আক্ৰান্ত হৈছে ৰাজ্যত মৃত্যু খবৰ দিছে ৩জনকৈ লোকে এতিয়ালৈকে ৰাজ্যত কৰোনাত আক্ৰান্ত হৈ মৃত্যু ঘটা মুঠ ৰোগীৰ সংখ্যা হৈছে ১১২২ গৰাকী বিগত ২৪ ঘণ্টাৰ মৃত্যু ঘটা ৰোগীৰ ৩ গৰাকীৰ ভিতৰত এগৰাকী হোজাইৰ এগৰাকী ডিব্ৰুগড় আৰু এগৰাকী কামৰূপ মেট্ৰ' জিলাৰ শেহতীয়াকৈ ৰোগ নিৰ্ণয় হোৱা ৩৮৫ গৰাকী ৰোগীৰ মাজতে ২০১ গৰাকী কামৰূপ মেট্ৰৰ কাষৰীয়া অঞ্চলৰ লোক ইপিনে কামৰূপ গ্ৰাম্য জিলাত নতুনকৈ ৩৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰোনা আন জিলাসমূহৰ ভিতৰত ডিব্ৰুগড় জিলাত ৩৩ গৰাকী কাছাৰ জিলাত ২২ লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে ২৪ ঘণ্টাত ৰাজ্যত সম্পন্ন হৈছে ৩০,০৬৫টা কৰোনা পৰীক্ষা ৰাজ্যত কৰোনা পজিটিভ হাৰ হৈছে ১.২৮%, আনহাতে সোমবাৰ ৫৮৩ লোক কৰোনাত আক্ৰান্ত হৈছিল অৱশ্যে সোমবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত হৈ কোনো লোকৰ মৃত্যু ঘটা নাছিল সোমবাৰৰ দিনটোত অকল কামৰূপ মহানগৰ জিলাত কৰোনাত আক্ৰান্ত হৈছিল ১৯৩ গৰাকী লোক সেইদৰে সৰ্বাধিক আক্ৰান্ত আন জিলাসমূহৰ ভিতৰত কামৰূপ গ্ৰাম্য জিলাত ৪৮ গৰাকী ডিব্ৰুগড় জিলাত ৪৩ গৰাকী আৰু নগাঁও জিলাত ২৯ গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছিল সেইদৰে ৰাজ্যখনত দেওবাৰে ৩৫২ গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছিল দেওবাৰে ৰাজ্যখনত কৰোনাত এগৰাকী লোকৰ মৃত্যু হৈছিল কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকগৰাকী লখিমপুৰ আছিল ইফালে এছঅ'পিৰ নিয়ম ভংগ কৰা সকলৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব নিশা ১১ বজাৰ পিছত সংবাদ মাধ্যমক লাইভ টেলিকাষ্ট নকৰিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই মুহূৰ্তলৈকে বৃহৎ পৰিসৰৰ লকডাউন বলবৎ কৰাৰ কথা ভবা নাই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ এই মন্তব্য ভাৰত চৰকাৰে এই মুহূৰ্তলৈকে বৃহৎ পৰিসৰৰ লকডাউন বলবৎ কৰাৰ কথা ভবা নাই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই কথা ঘোষণা কৰিছে সীতাৰমণে কৈছে যে যোৱা বৰ্ষৰ দৰে লকডাউনৰ ঘোষণা কৰা সলনি স্থানীয় পৰিসৰতে ইয়াৰ ব্যৱস্থা লোৱা হৈছে মঙলবাৰে বিশ্ব বেংকৰ মাণ্ডলিক সভাপতি ডেভিড মালপাছৰ সৈতে হোৱা এক ভাৰ্চুৱেল সাক্ষাৎ নতুন দিল্লীৰ পৰা সীতাৰমণে এইদৰে কয় সাক্ষাৎকাৰ অনুষ্ঠানটোত সীতাৰমণে বিশ্ব বেংকে ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ বাবে লোৱা কাৰ্যাৱলীসমূহ প্ৰশংসা কৰে বিত্তমন্ত্ৰালয়ৰ তৰফৰ পৰা এই সম্পৰ্কে এটা টুইট কৰা হৈছে সীতাৰমণে কয় যে ক'ভিডৰ দ্বিতীয় ঢৌ সত্ত্বেও ভাৰত চৰকাৰে স্পষ্টভাৱে ক'ব বিচাৰিছে যে চৰকাৰে এটা বৃহৎ লকডাউন বলবৎ কৰিব নিবিচাৰে আমি আমাৰ অৰ্থনীতিক সম্পূৰ্ণ আবদ্ধ কৰিব নিবিচাৰোঁ তেওঁ কয় বিশ্ব বেংকৰ তৰফৰ পৰা জনোৱা হৈছে যে অনুষ্ঠানটোত সীতাৰমণ আৰু মালপাছে দেশখনৰ অসামৰিক সেৱা আৰু বিত্তীয় খণ্ডৰ সংস্কাৰ জলসম্পদ ব্যৱস্থাপনা আৰু স্বাস্থ্য খণ্ডৰ বিষয়ে আলোচনা কৰা হয় তদুপৰি ভাৰতে ঘৰুৱাভাৱে বৃহৎ ক'ভিড ভেকচিন উৎপাদন কৰাৰ সক্ষমতাৰ বিষয়ে তেওঁলোকে আলোকপাত কৰে মালপাছে আশ্বাস দিয়ে যে বিশ্ব বেংকে এই ক্ষেত্ৰত ভাৰতক সহযোগ কৰি যাব ইফালে মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে বহুতে গুৰুত্বপূৰ্ণ এটা খবৰ ওলাইছে এইবাৰ এছ পদ্ধতিত অনুষ্ঠিত হ'ব পৰীক্ষা কি এই এছ পদ্ধতি সমগ্ৰ দেশৰ লগতে অসমতো এটা দ্ৰুত হাৰত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা তাৰ মাজতে মেট্ৰিক পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান দিন বাকী তেনেস্থলত এইবাৰ পৰীক্ষা কিদৰে অনুষ্ঠিত কৰিব তাৰ এক পৰিকল্পনা যুগুত কৰা হৈছে সেৱা কৰ্তৃপক্ষই ক'ভিডৰ বাবে এবাৰ চিট প্লেনৰ ক্ষেত্ৰত সেৱাই জাৰি কৰিছে এক নতুন নিৰ্দেশনা এছ প্লেনৰ পদ্ধতিৰ জৰিয়তে পৰীক্ষাৰ্থীসকলে এইবাৰ বহিব লাগিব পৰীক্ষা কেন্দ্ৰত সেই অনুসৰি প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ প্ৰথম বেঞ্চত 2জন পৰীক্ষাৰ্থী দ্বিতীয় বেঞ্চত 1জন পৰীক্ষাৰ্থী আৰু তাৰ পিছৰ বেঞ্চসমূহতো এই ধৰণে বহিব লাগিব পৰীক্ষাৰ্থীসকল তদুপৰি পৰীক্ষা অনুষ্ঠিত হ'ব লগা প্ৰতিটো কেন্দ্ৰৰ দায়িত্বত থকা শিক্ষক নিৰীক্ষকে ভেকচিন লোৱাটো বাধ্যতামূলক একেদৰে সেৱাই প্ৰতিটো পৰীক্ষাৰ কেন্দ্ৰলৈ মাস্ক চেনিটাইজাৰ বাবে প্ৰেৰণ কৰিব ধন প্ৰতিটো কেন্দ্ৰৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ বাবে এইবাৰ ২৫ টকাকৈ দিব সেৱাই মুঠতে ক'ভিডৰ সকলো বিধি পালন কৰি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে সেৱা কৰ্তৃপক্ষই
উল্লেখযোগ্য যে অহা 11 মে'ৰ পৰা 3 জুনলৈ অনুষ্ঠিত হ'ব হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষা। ইফালে 2021 আৰু 2022 বৰ্ষৰ বাবে আজি সেৱাই মুকলি কৰিলে শৈক্ষিক কেলেণ্ডাৰ ডিজিটেল পদ্ধতিৰ জৰিয়তে প্ৰকাশ কৰা এই কেলেণ্ডাৰ মুকলি কৰে সেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু সচিব সুৰঞ্জনা সেনাপতি। এই শৈক্ষিক কেলেণ্ডাৰ অনুসৰি সেৱাৰ অধীনস্থ বিদ্যালয়সমূহৰ শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ বাবে যুগুতাব লাগিব পাঠ। তদুপৰি শৈক্ষিক কেলেণ্ডাৰ অনুসৰি অনুষ্ঠিত কৰিব লাগিব 6 মাহিলী বছৰেকীয়া আৰু গোট পৰীক্ষা। আনহাতে এবাৰ শৈক্ষিক কেলেণ্ডাৰত অসমীয়া বিষয় সকলো বাধ্যতামূলক হ'ব, অধ্যয়ন কৰিব লাগিব, স্পষ্টকৈ উল্লেখ কৰিছে চৰকাৰী কৰ্মচাৰীৰ লগতে পেঞ্চনাৰ সকলৰ বাবে ভাল খবৰ। এই মাহতে 4% বৃদ্ধি পাব ডিএ। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ বাবে অতি শীঘ্ৰে আহিব পাৰে সুখবৰ, কিয়নো অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে 50 লাখ কৰ্মচাৰী আৰু 61 লাখ পেঞ্চনাৰৰ ডিএ বৃদ্ধি কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। চলিত মাহতে চৰকাৰে 4% ডিএ বৃদ্ধিৰ ঘোষণাৰ সম্ভাৱনা আছে, যিয়ে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা পোনপটীয়াকৈ বৃদ্ধি কৰিব। দৰাচলতে শ্ৰম বিভাগে অল ইণ্ডিয়া উপভোক্তামূলক মূল্যসূচক ঘোষণা কৰিছে, যাৰ দ্বাৰা কেন্দ্ৰীয় কৰ্মচাৰীসকলক আশা প্ৰদান কৰা হৈছে যে তেওঁলোকে ডিএ বৃদ্ধি হ'ব পাৰে, কিয়নো কেৱল AICPI দ্বাৰা নিৰ্ধাৰণ কৰা হ'ব ডিএ। ট্ৰেভেল এলাউন্স অৰ্থাৎ টিএ 4% বৃদ্ধি কৰা হ'ব। AICPIৰ ওপৰত আধাৰ কৰি কোৱা হৈছে যে চৰকাৰে ডিএ 4% বৃদ্ধি কৰিব পাৰে, যিয়ে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক পোনপটীয়াকৈ লাভান্বিত কৰিব। সপ্তম বেতন আয়োগৰ মতে যদি কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ডিএ 4% বৃদ্ধি হয় তেন্তে তেওঁলোকৰ ট্ৰেভেল এলাউন্স অৰ্থাৎ টিএ 4% বৃদ্ধি হ'ব। অৱশ্যে কেন্দ্ৰীয় কৰ্মচাৰীসকলক 1 জুলাই 2020 পৰা 1 জানুৱাৰী 2021 ডিএ দিয়া নহ'ব। উল্লেখ্য যে কেন্দ্ৰই 2020 চনৰ এপ্ৰিলত কৰোনা সংকটৰ বাবে ডিএ নিষিদ্ধ কৰাৰ লগতে 2021 জুনলৈ কৰ্মচাৰীসকলক ডিএ দিয়া নহ'ব বুলি ঘোষণা কৰিছিল। লক্ষণীয় দিশটো হ'ল যে এই বৃদ্ধিৰ পাছতে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বৰ্তমানৰ ডিএ 17% পৰা 4% বৃদ্ধিৰ পিছতে 21% হ'ব আৰু টিএ পৰিমাণো 4% বৃদ্ধি হ'ব। ইয়াৰ ফলত কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনধাৰী পেঞ্চন বৃদ্ধি হ'ব, যিহেতু কেন্দ্ৰীয় কৰ্মচাৰীসকলক বৰ্তমানেও ডিএ আৰু ডিআৰ পৰিশোধ কৰা হোৱা নাই। তেনেস্থলত ইয়ে দিব কৰ্মচাৰীসকলক সকাহ। এইবাৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা হ'বনে নাই 2 মে'ৰ পিছত হ'ব সিদ্ধান্ত। ক'ভিড প্ৰট'কল নমনা বিহু কমিটিৰ বিৰুদ্ধে চৰকাৰে ল'ব ব্যৱস্থা। বিহুৰ পিছতে ক'ভিডক লৈ সষ্টম হ'ব স্বাস্থ্য বিভাগ। অসমত লকডাউন কোনো সম্ভাৱনা নাই। নতুন চৰকাৰে সিদ্ধান্ত ল'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ'বনে নাই। 2 মে'ৰ পিছত নতুন চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব। পৰীক্ষা অনুষ্ঠিত কৰাক লৈ 25 এপ্ৰিলৰ পিছত হ'ব শিক্ষা বিভাগৰ সৈতে আলোচনা। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। ইফালে মন্ত্ৰীগৰাকীয়ে কয় যে ক'ভিড প্ৰট'কল নমনা শিল্পী আৰু বিহু কমিটিৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব চৰকাৰে। নিশা 11:30 বজাৰ পৰা ভিতৰত অনুষ্ঠান সামৰাৰ আহ্বান। শিল্পী আৰু বিহু কমিটিক সুধি নাহে ক'ভিড। বিজেপি RSS যলৈকে যায় তাতেই ঘৃণা বিয়পায় ৰাহুল গান্ধীৰ এই মন্তব্য। পশ্চিমবংগৰ দাৰ্জিলিঙত বুধবাৰে এক ৰাজহুৱা জনসভাত ভাষণ দি কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টি আৰু RSS যলৈকে যায় তাতে মানুহৰ মাজত ঘৃণা বিয়পাই দিয়ে। পশ্চিমবংগৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বুধবাৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁলোকে যলৈকে যায় সেই ঠাইতে মানুহৰ মাজত ঘৃণা তীব্ৰতৰ কৰি তোলে। তেওঁ কয় যে এই ক্ষেত্ৰত বিজেপিয়ে অসম, তামিলনাডু, পশ্চিমবংগৰ ইতিহাস আৰু সংস্কৃতিক আক্ৰমণ কৰিছে। দাৰ্জিলিঙত এক ৰেলী সম্বোধন কৰি এইদৰে মন্তব্য আগবঢ়াই কংগ্ৰেছৰ নেতাগৰাকীয়ে। ৰাহুল গান্ধীয়ে দেশত COVID-19 মহামাৰীৰ বিৰুদ্ধে সঠিক ব্যৱস্থা ল'ব নোৱাৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সমালোচনা কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে দৰিদ্ৰসকলক সহায় কৰাৰ বিপৰীতে থাল বজাই মোবাইল ফ্লাছ জ্বলাবলৈ কয়। কংগ্ৰেছৰ নেতাগৰাকীয়ে কয় যে বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত তেওঁ আৰু তেওঁৰ সহযোগী দলৰ সদস্যসকলে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি দেশত COVID-19ৰ বিৰুদ্ধে যুঁজিবলৈ সাজু থাকিবলৈ পৰামৰ্শ দিয়াৰ পাছত সংবাদ মাধ্যমসমূহে তেওঁক কেনেদৰে সমালোচনা কৰিছিল। উল্লেখ্য যে ৰাজ্যখনত প্ৰথম 4টা পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হৈছে। চলিত নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ আগন্তুক 17 এপ্ৰিলত অনুষ্ঠিত হ'ব। আনহাতে ভোটগণনা 2 মে'ত অনুষ্ঠিত হ'ব। কেজৰিৱালৰ বৈঠক। দিল্লীত উইকেণ্ড সান্ধ্য আইন ঘোষণা কৰাৰ সম্ভাৱনা। দিল্লীত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা। এই সূত্ৰ জানিব দিয়া মতে দিল্লীত উইকেণ্ড সান্ধ্য আইন ঘোষণা কৰাৰ সম্ভাৱনা। শেহতীয়াকৈ ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু লেফটেনেণ্ট গভৰ্ণৰ অনিল বৈজালৰ মাজত অনুষ্ঠিত হয় এক বৈঠক। বৈঠকত উইকেণ্ড সান্ধ্য আইন ঘোষণা কৰাৰ সম্ভাৱনা। বুধবাৰে ৰাজ্যখনৰ 17,282 গৰাকী লোক ক'ভিডত আক্ৰান্ত হয়। দেশত কৰোনা বিস্ফোৰণ। এদিনতে 2 লাখ আক্ৰান্ত, 1037 জন COVID-19 আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে। দেশত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ গতিয়ে প্ৰতিদিনে নতুন অভিলেখ স্থাপন কৰিছে। দেশৰ চিকিৎসকসকলে কৰোনাৰ দ্বিতীয় ঢৌৰ বিষয়ে অনুমান কৰাতকৈ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। দেশৰ সকলো ৰাজ্যত কৰোনা সংক্ৰমণ পৰীক্ষাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে।
দেশত কৰোনা উদ্বেগজনক পৰিস্থিতিৰ এই কথাৰ পৰা অনুমান কৰিব পাৰি যে কৰোনা সংখ্যা এদিনত 2 লাখতকৈ উপনীত হৈছে স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বুধবাৰে দেশত 199,569টা নতুন কৰোনা গোচৰ পঞ্জীয়ন কৰা হৈছে মহামাৰী আৰম্ভণিৰে পৰা এদিনত এয়া হৈছে সৰ্বাধিক সংখ্যক নতুন কৰোনা সংক্ৰমিত লোক দেশত কৰোনা সংক্ৰমিত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সমানে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা 24 ঘণ্টাত 1047 জন লোকৰ মৃত্যু হৈছে নতুন ঘটনাৰ আগমনৰ লগে লগে দেশত সংক্ৰমিত লোকৰ মুঠ সংখ্যা 1,40,70,300 লৈ বৃদ্ধি হৈছে কৰোনাত আৰোগ্য হোৱা লোকৰ হাৰ হৈছে 89.51% হ্ৰাস পাইছে মুখ্যমন্ত্ৰীৰ পদত প্ৰতিদ্বন্দ্বিতা নকৰে সৰ্বানন্দ সোণোৱালে কোন হ'ব তেনেহ'লে বিজেপিৰ প্ৰাৰ্থী বিধানসভা নিৰ্বাচন সমাগত সম্ভৱতঃ এপ্ৰিল মাহত অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন এই সময়ছোৱাত প্ৰতিটো ৰাজনৈতিক দলে নিজা নিজৰ ৰণকৌশল প্ৰয়োগ কৰি চলাই গৈছে প্ৰচাৰ বিজেপিয়েও বিভিন্ন ধৰণে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা যায় ইয়াৰ মাজতে সকলোৰে মাজত প্ৰশ্ন উত্থাপন হৈছে যে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰা কোন হ'ব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী সূত্ৰ অনুসৰি জানিব পৰা মতে এইবাৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দলটোৱে কোনো এজনক আগত ৰাখি নিৰ্বাচন যুঁজ নকৰে অৰ্থাৎ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী নহয় উল্লেখ্য যে অসমত নেডাৰ আহ্বায়ক তথা হিমন্ত বিশ্ব শৰ্মাৰ স্থিতি যথেষ্ট শক্তিশালী বহু ক্ষেত্ৰত মুখ্যমন্ত্ৰীতকৈ হিমন্তৰ জনপ্ৰিয়তা বেছি পৰিলক্ষিত হয় আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া এজন শক্তিশালী নেতা যাৰ বাবে হয়তো দলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে অৱশ্যে দলৰ তৰফৰ পৰা এতিয়াও এই কথাৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই পৰৱৰ্তী সময়তহে গম পোৱা যাব দলৰ স্থিতি কি